मुख्यमंत्री हिमंता बिश्वा शर्मा ने ब्रह्मपुत्र पर पलाशबाड़ी से सुवालकुची को जोड़ने वाले पुल का भूमि पूजन कर इसके निर्माण कार्य की शुरुआत कर दी है। 3,197 करोड़ 20 लाख रुपयों की लागत से 12.21 किलोमीटर लंबे पुल की आधारशिला प्रधानमंत्री नरेंद्र मोदी ने रखी थी। इस पुल का निर्माण होने से नलबाड़ी, हाजो से 6 गांव, एयरपोर्ट, ग्वालपाड़ा, धुबरी जाने वाले वाहनों को गुवाहाटी आने की जरूरत नहीं पड़ेगी। जलाशयों के संरक्षण के लिए पुल के साथ एक एलिवेटेड कॉरिडोर भी बनाया जाएगा। आंतरगांथनी सबलीकৰণৰ দিনত আজি এক ঐতিহাসিক দিন। 2028 চনৰ জুন মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰি অসমবাসী ৰাইজক উপহাৰ স্বৰূপে আগবঢ়াম। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 3.6 কিলোমিটাৰ হ'ব আৰু পলাশবাৰীৰ ফালে 5.3 কিলোমিটাৰৰ 4 লেনৰ ৰাস্তা হ'ব। সমগ্ৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মাজত যোগাযোগৰ এক অদ্ভুত ৰূপান্তৰ সম্ভৱ হ'ব। শৰাইঘাট দলঙৰ ফালে আমি যাব নালাগে, পুনে পুনে আমি শুৱালকুছি হৈ পলাশবাৰীৰে মেঘালয় টুৰা, গোৱালপাৰা বা গুৱাহাটী বিশ্ববিদ্যালয় বা আমাৰ বিমানবন্দৰত আমি উপস্থিত হ'ব পাৰিম। হাজো, শুৱালকুছি, নলবাৰী, বৰপেটাৰ ল'ৰা ছোৱালীয়ে চাইকেল মাৰি পলাশবাৰীত IIMত পঢ়িবলৈ সুবিধা পাব। ৰাতিপুৱা বিমানবন্দৰলৈ যাব লাগে। মোৰ ঘৰৰ পৰা এয়াৰপোৰ্ট আহিবলৈ দিছপুৰৰ পৰা মোক 45 মিনিট সময় লাগিব। শুৱালকুছিৰ ৰাইজক 15 মিনিট সময় লাগিব এয়াৰপোৰ্টত গৈ উপস্থিত হ'বৰ বাবে। এনে এক পৰিৱৰ্তন আমাৰ জীৱনলৈ কেতিয়াবা আহিব বুলি আমি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ।